নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আজি এই ভিডিঅ'ৰ জৰিয়তে এনএছ সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ আপডেট দিব বিচাৰিছো যেটো খবৰ এনএছৰ প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ আজি উচ্চতম ন্যায়ালয়ৰ এটা গুৰুত্বপূৰ্ণ শুনানি হৈ যায় আৰু যেটো শুনানিৰ পৰা এনএছৰ প্ৰাৰ্থীসকলে কিছু পৰিমাণে হলেও সকাহ পাইছে আগন্তুক দিনত এনএছৰ যি সাৰ্টিফিকেট সেই সাৰ্টিফিকেট ভ্যালিড হোৱাৰ ক্ষেত্ৰত আজি শুনানিয়ে যথেষ্ট সকাহ দিছে আৰু এই সেগতে এনএছৰ প্ৰাৰ্থীসকলক সেই ভাল খবৰটো দিব বিচাৰিছো যেহেতু আজি উচ্চতম ন্যায়ালয়ৰ এটা শুনানি হৈ গল আৰু এই শুনানিত ভাৰতৰ 5খন ৰাজ্যলৈকে যি এমএ ফাইল কৰিছিল আৰু এই এমএ ফাইলৰ প্ৰতিখন ৰাজ্যলৈকে লিগেল নোটিছ পঠাইছে অৰ্থাৎ এই যি এমএ ফাইলৰ লিগেল নোটিছ এই নোটিছখনৰ পৰা এনএছৰ প্ৰাৰ্থীসকলৰ যি আবেদন কৰিছিল এই আবেদন তেওঁলোকৰ এগেইনষ্টত পোষ্টটো হোল্ড হৈ থাকিব যেতিয়ালৈকে তেওঁলোকৰ সাৰ্টিফিকেটৰ মানে কি সম্পূৰ্ণৰূপে ৰায়দান নাহে আৰু এইটো কিন্তু এনএছৰ প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ ভাৰতৰ 5খন ৰাজ্যত আজি এই নোটিছ পঠিওৱা হৈছে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা আৰু এই নোটিছৰ জৰিয়তে যিসকল প্ৰাৰ্থীয়ে নিজৰ ৰাজ্যৰ পদবিলাকত মানে কি আবেদন কৰিছিল তেওঁলোকৰ যদি সেই মেৰিট লিষ্টত নম্বৰ আহে তেওঁলোকৰ সেই এগেইনষ্টত পোষ্টটো হোল্ড হৈ থাকিব আৰু যেতিয়া এনএছ সাৰ্টিফিকেট ভ্যালিড হ'ব তেতিয়া তেওঁলোকে সেই পোষ্টখন চাকৰিটো পাবলৈ সক্ষম হ'ব এইটো এনএছৰ প্ৰাৰ্থীসকলৰ কাৰণে খুব গুৰুত্বপূৰ্ণ ইনফৰমেশন বহুত বেছি ভাল খবৰ তাৰ সমান্তৰালকৈ আজি উচ্চতম আৰু কেইবাটাও গুৰুত্বপূৰ্ণ শুনানি হৈ যায় আৰু এনএছৰ ফালৰ পৰা যি কেইটা মানে কি ফাইল কৰা হৈছিল উচ্চতম ন্যায়ালয়ত টিপিএ হওক বা এমএ হওক বা ৰিভিউ হওক গোটেইটা সাঙুৰি একেলগে সংযোগ কৰি আফটাৰ 4 উইকছত কি কৰিব এটা গুৰুত্বপূৰ্ণ শুনানি আহিব যেটো নেকি এনএছৰ প্ৰাৰ্থীসকলৰ ভৱিষ্যত মানে কি নিৰূপণ হ'ব এক প্ৰকাৰ ক'বলৈ গ'লে কিন্তু এনএছৰ এটা ভাল পজিটিভ হোৱাৰ সম্ভাৱনাই আমি দেখিবলৈ পাইছো যেহেতু এমএ যি ফাইল কৰা আছে সেই এমএৰ পৰাও এটা মানে কি পজিটিভ ৰিজাল্ট পালে এনএছৰ প্ৰাৰ্থীসকলে গতিকে বহুদিন আশা এটা পূৰণ হ'বলৈ গৈ আছে আৰু যেহেতু প্ৰায় এবছৰ ধৰি এইটো বিষয়ত লাগি থকা হৈছে গতিকে আজি যে কিছু পৰিমাণে সকাহ এটা পাইছে এনএছৰ প্ৰাৰ্থীসকলে আৰু প্ৰত্যেকে দোৱা কৰিব ভগৱানৰ প্ৰাৰ্থনা কৰিব যাতে আফটাৰ 4 উইকছ এনএছৰ প্ৰাৰ্থীসকলৰ কাৰণে এটা বহুত বেছি ভাল খবৰ আহে আৰু হেতু হ'বলৈ গৈ আছে আমি যিখিনি অনুমান কৰিব পাৰিছো গতিকে আপোনালোকে আৰু কিছুদিন ধৈৰ্য ধৰক যাতে এটা ভাল পজিটিভ ৰিজাল্ট আহে আমি যিখিনি জানিব পাৰিছো বা বুজিব পাৰিছো আগন্তুক দিনবোৰত এনএছ ভ্যালিড হ'বলৈ গৈ আছে গতিকে তাৰ কাৰণে আপোনালোকে কিছুদিন অপেক্ষা কৰক আজিৰ শুনানিটোৱে এইটোৱে ক'বলৈ গৈ আছে যেহেতু যোৱা 23 বৰ্ষৰ ডিসেম্বৰত এটা ৰায়দান আহিছিল আৰু এই ৰায়দানটোৱে যেন এনএছৰ প্ৰাৰ্থীসকলক হলঠেকত পেলাইছিল যেহেতু ইন সাৰ্ভিস টিচাৰসকলকে এই কোৰ্সটো প্ৰদান কৰা হৈছিল কিন্তু যথা সময়ত যি 18 মাহীয়া কোৰ্স বুলি কোৱা হৈছিল 2 বছৰীয়া কোৰ্সৰ সমাপন নোহোৱা বুলি কোৱা হৈছিল সেই ৰায়দানটোৱে যেন এনএছৰ প্ৰাৰ্থীসকলক হলঠেকত পেলাইছিল আৰু নিযুক্তি প্ৰক্ৰিয়াৰ পৰা তেওঁলোকক আবেদনৰ পৰা বিৰত ৰখা হৈছিল যাৰ ফলত এনএছৰ প্ৰাৰ্থীসকল হতাশ হৈ পৰিছিল আৰু তেতিয়াৰ পৰা এনএছৰ প্ৰাৰ্থীসকলে যুঁজি আছে ন্যায়িক ব্যৱস্থাৰে যুঁজি আছে চৰকাৰৰ সৈতে আলোচনা কৰি আছে বা আন্দোলন পৰ্যন্ত কৰিছে গতিকে আজি কিছু পৰিমাণে হলেও এটা ভাল পজিটিভ ৰিজাল্ট আহিছে এনএছৰ প্ৰাৰ্থীসকলৰ কাৰণে সকলো চালিজাৰি আফটাৰ আজিৰ পৰা 4 উইকছৰ ভিতৰত কি কৰিব আফটাৰ 4 উইকছ সকলো যিবিলাক কেছ পৰি আছে উচ্চতম ন্যায়ালয়ত সেইবিলাক একেলগে সংযোগ কৰি অৰ্থাৎ এটা দিনতে কি কৰিব শুনানিটো দিব আৰু হয়তো সেইদিনা এনএছ সাৰ্টিফিকেটখন ভ্যালিড হ'ব আশা কৰিছো সেইদিনা এনএছৰ সাৰ্টিফিকেট ভ্যালিড হ'ব আৰু সেইদিনা প্ৰত্যেক এনএছৰ প্ৰাৰ্থী অপেক্ষা কৰক আজি যেটো অৰ্ডাৰ ওলালে গোটেইটা কেছ একেলগে সংযোগ কৰিছে আৰু মানে কি আফটাৰ 4 আজিৰ পৰা 4 উইকছৰ আফটাৰ 4 উইকছ মানে কি শুনানি এটা আহিব আৰু সেইদিনা হয়তো এনএছৰ এটা ভাল পজিটিভ ৰিজাল্ট আহিব বুলি আশা কৰিব পাৰিম আৰু আমি যিমানটো জানিব পাৰিছো বুজিব পাৰিছো পজিটিভ ৰিজাল্ট অহাৰ সম্ভাৱনা আছে আজিৰ শুনানিকেইটাই গম পোৱা যায় গতে ফাইনেল ৰিজাল্ট অহালৈকে অপেক্ষা কৰিব লাগিব তাৰ কাৰণে আপোনালোকে প্ৰত্যেকে প্ৰে কৰক যাতে এটা ভাল পজিটিভ ৰিজাল্ট আহে আৰু যেহেতু এই কোৰ্সটো ইন সাৰ্ভিস সকলৰ কাৰণেহে আছিল গতে কোনোবাই হয়তো ইন সাৰ্ভিস নাথাকিব পাৰে গতে ৰায়দানটো কেনেদৰে আহে হেতু লক্ষণীয় হ'ব আৰু এই কোৰ্সটো যেটা চৰকাৰে ডিজাইন কৰিছিল গতে এইবিলাক কথা আমি আগতে কৈ আহিছো এতিয়া আৰু বিশদভাৱে আমি নকওঁ কিন্তু আফটাৰ
4 উইকস গোটেইখিনি কথা গম পোৱা যাব গতিকে বিলিভ ৰাখক ধৈৰ্য ধৰক যেহেতু এবছৰ ধৰি আপুনি ধৈৰ্য ধৰিলে গতিকে এটা ভাল পজিটিভ ৰিজাল্ট হ'বলৈ গৈ আছে আৰু সকলোৱে অপেক্ষা কৰক এটা নিশ্চয় ভাল পজিটিভ ৰিজাল্ট আহিব পুনৰ এনএছৰ ভাল খবৰটো অহাৰ অপেক্ষাৰে আজিলৈ সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম